মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 18 আমাৰ চৌপাশৰ বজাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বিনিময় প্ৰথা কাক বোলে? তোমালোকে উত্তৰত লিখিবা সামগ্ৰীৰ সলনি আন সামগ্ৰী আদান প্ৰদান বা বিনিময় কৰা প্ৰাচীন প্ৰথাটোক বিনিময় প্ৰথা বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ মানে কি? তোমালোকে উত্তৰত লিখিবা বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজা যায় য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা বেচা কৰা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তুৰ প্ৰয়োজন হ'লে সহজেই এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। গ্ৰাহকে নিজৰ সুবিধা মতে দোকান পচন্দ কৰি ল'ব পাৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে বস্তুৰ দাম বা দৰ মানে কি? তোমালোকে উত্তৰত লিখিবা বস্তু এবিধ ক্ৰয় কৰাৰ বাবদ ইয়াৰ মূল্য হিচাপে যি মুদ্ৰা পৰিশোধ কৰা হয় তাকে বস্তুৰ দাম বা দৰ বোলা হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? তোমালোকে উত্তৰত লিখিবা সাপ্তাহিক বজাৰত বস্তুৰ দাম তুলনামূলকভাৱে কম হয় কাৰণ তাত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে আৰু স্থায়ী ঘৰৰ প্ৰয়োজন নহয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে জোনবিল মেলা কিহৰ বাবে বিখ্যাত? তোমালোকে উত্তৰত লিখিবা জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? তোমালোকে উত্তৰত লিখিবা দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত মূল পাৰ্থক্য হ'ল দৈনিক বজাৰবোৰ স্থায়ীভাৱে প্ৰতিদিনে একে ঠাইতে বহে, আনহাতে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰবোৰ অস্থায়ী আৰু সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট দিনতহে বহে। তদুপৰি দৈনিক বজাৰত সকলো ধৰণৰ সামগ্ৰী পোৱা যায় কিন্তু সাপ্তাহিক বজাৰত সাধাৰণতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীহে বেছিকৈ পোৱা যায়। খ নম্বৰ প্ৰশ্নটো হৈছে বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে? তোমালোকে উত্তৰত লিখিবা বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰণ কৰে। সাপ্তাহিক বা দৈনিক বজাৰ খাদ্য সামগ্ৰী, কাপোৰ, ঘৰুৱা সামগ্ৰী আদিৰ যোগান ধৰে। হকাৰ ঘৰে ঘৰে সামগ্ৰী যোগান ধৰি গ্ৰাহকৰ সময় বচায়। শ্বপিং মল বা কমপ্লেক্স সকলো সামগ্ৰী একে ঠাইতে উপলব্ধ কৰি গ্ৰাহকক সুবিধা দিয়ে। অনলাইন শ্বপিং ঘৰতে বহি সামগ্ৰী অৰ্ডাৰ দিয়াৰ সুবিধা প্ৰদান কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা হ'ল যে তেওঁলোকে উৎপাদনকাৰীৰ পৰা বৃহৎ পৰিমাণে সামগ্ৰী কিনি লয় আৰু খুচুৰা বিক্ৰেতা বা হকাৰসকলক যোগান ধৰে। ইয়াৰ ফলত উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত যোগান শৃংখল সৃষ্টি হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ শৃংখল মানে কি? তোমালোকে উত্তৰত লিখিবা কোনো এবিধ সামগ্ৰী উৎপাদন হোৱাৰ পাছত বিভিন্ন প্ৰক্ৰিয়া অতিক্ৰম কৰি ব্যৱহাৰ বা উপভোগৰ বাবে উপভোক্তাৰ ওচৰ পোৱালৈকে পাৰ হৈ অহা আটাইবোৰ প্ৰক্ৰিয়া বা পৰ্যায়ৰ সমষ্টিকে
বজাৰ শৃংখল বোলা হয়। তিনি নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে গ্ৰাহকে বস্তু ক্ৰয় কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2 খুচুৰা বিক্ৰেতাৰ পৰা। গতিকে তোমালোকে অপশ্যনত লিখিবা খুচুৰা বিক্ৰেতাৰ পৰা। খ নম্বৰত দিয়া আছে বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 1 লাভ হয়। গতিকে তোমালোকে উত্তৰত লিখিবা লাভ হয়। গ নম্বৰত দিয়া আছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 3 হকাৰ বা ফেৰীৱালা বোলে। গতিকে তোমালোকে উত্তৰত লিখিবা হকাৰ বা ফেৰীৱালা বোলে। ঘ নম্বৰত দিয়া আছে সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2 লাভ অৰ্জন কৰা। গতিকে তোমালোকে উত্তৰত লিখিবা লাভ অৰ্জন কৰা। চাৰি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে দেশ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। তোমালোকে খালী ঠাইত লিখিবা মুদ্ৰাৰ। খ নম্বৰত দিয়া আছে বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম দেশ হয়। তোমালোকে খালী ঠাইত লিখিবা বেছি। গ নম্বৰত দিয়া আছে দেশ বজাৰৰ পুৰণি ব্যৱস্থা। তোমালোকে খালী ঠাইত লিখিবা বিনিময় প্ৰথা। ঘ নম্বৰত দিয়া আছে উৎপাদনকাৰীৰ পৰা দেশ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। তোমালোকে খালী ঠাইত লিখিবা পাইকাৰী। ঙ নম্বৰত দিয়া আছে দেশ হৈছে বস্তু কিনা বেচাৰ মাধ্যম। তোমালোকে খালী ঠাইত লিখিবা মুদ্ৰা। প্ৰথম 6 নম্বৰত দিয়া আছে ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে দেশ হয়। তোমালোকে খালী ঠাইত লিখিবা লোকচান। 5 নম্বৰত দিয়া আছে প্ৰকল্প। এই প্ৰকল্পটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।